হে এস্পিৰেণ্ট আউভেট 2026 কাৰণে তুমি প্লেন কৰিছা সো মই এই ভিডিঅ'টোত এক্সপ্লেইন কৰিম আউভেট 2026 ফুল ডিটেইলছ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ফৰ্ম ফিল আপ এক্সাম পেটাৰ্ণ সিলেবাছ আৰু শেষত 30 ডে ষ্ট্ৰেটেজি ফৰ এক্সাম প্ৰিপাৰেশ্যন। এতিয়া চোৱা ফাৰ্ষ্ট কথা হ'ল আউভেট কি? আউভেট হ'ল আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ভেটেৰিনাৰী এণ্ট্ৰেন্স টেষ্ট। সো এই এণ্ট্ৰেন্স এক্সামৰ থ্ৰুৰে তুমি এনিমেল মানে জীৱ জন্তুৰ ডক্টৰ হ'ব পাৰিবা। এতিয়া আহোঁ প্ৰথমে মই ফৰ্ম ফিল আপৰ কাৰণে অফিচিয়েল নটিচ অহা নাই, তথাপিও মই প্ৰচেছটো একবাৰ কৈ দিওঁ ষ্টেপ বাই ষ্টেপ। চোৱা ফাৰ্ষ্ট অফিচিয়েল ৱেবছাইট ভিজিট কৰিবা, নেক্সট আউভেট ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যন চিলেক্ট কৰিবা, বেছিক ডিটেইলছ চিলেক্ট কৰিব লাগিব যেনে তোমাৰ নাম, ইমেইল আই ডি, মোবাইল নাম্বাৰ এইখিনি দিলেই হ'ব। নেক্সট তোমাৰ লগ ইন আই ডি আৰু এটা পাছৱৰ্ড ক্ৰিয়েট কৰি ল'বা। তাৰপিছত তুমি এপ্লিকেশ্যনখনৰ যিখিনি ফৰ্ম ফিল আপ কৰিব লাগে যেনে তোমাৰ কোৰ্চ চিলেক্ট কৰা, ফটো, ছিগনেচাৰ আপলোড কৰিব লাগিব, ডকুমেণ্টছ আপলোড কৰিব লাগিব, ডকুমেণ্টছ তোমাৰ 12ৰ ডিটেইলছখিনি লাগিব আৰু লাষ্ট ষ্টেপ হ'ব এপ্লিকেশ্যন ফিজ পে' কৰি ছাবমিট বাটনটো ক্লিক কৰিলেই হ'ল। এতিয়া নেক্সট কথা হ'ল যে এক্সাম ডিটেইলছ। এক্সাম তোমালোকৰ যদিও ফৰ্ম ফিল আপটোতো অনলাইনে হ'ব, কিন্তু বাকী তোমাৰ এক্সামটো হ'ব অফলাইন, সম্পূৰ্ণ 2 ঘণ্টাৰ পৰীক্ষা হ'ব, য'ত 150 MCQ হ'ব, মানে মাল্টিপুল চইচ কুৱেশ্যন যে আমি কলা কৰি দিওঁ পেনেৰে, তো সেয়া কৰিব লাগিব। 150 মাৰ্কৰ প্ৰশ্ন থাকিব আৰু 150 মাৰ্কো থাকিব। মাৰ্কিং ছিষ্টেমৰ যদি কথা ক'ব যাওঁ, ইয়াতে তোমাৰ এটা শুদ্ধ হ'লে 1 নম্বৰ পাবা আৰু ভুল হয় যদি মাইনাছ হ'ব 0.25, মানে নিগেটিভ মাৰ্ক আছে, তো সাৱধান হ'বা। এতিয়া চাই লোৱা ক'ত কিমান মাৰ্ক থাকিব। ফিজিক্সত থাকিব 45, কেমেষ্ট্ৰিত থাকিব 45 আৰু বায়'লজিত চবতকৈ বেছি মাৰ্ক আছে 60 থাকিব। চিলেবাছৰ যদি কথা কওঁ তেনেহ'লে তোমালোকৰ ক্লাছ 11 আৰু 12ৰ পৰা PCV ফ'ল' কৰিব লাগিব, মষ্টলি NCERT বেছ কুৱেশ্যন আহিব। এতিয়া মই তোমালোকৰ সুবিধাৰ কাৰণে 30 দিন ভাগ কৰি লৈছোঁ কেনেকৈ পঢ়িবা। প্ৰথম 1ৰ পৰা 10 দিন কনচেপ্ট বিল ফেজ, ইয়াতে বায়'লজিৰ ডেইলি কমচে কম 2টা চেপ্টাৰ ৰিভাইজ কৰিবা আৰু ইম্পৰ্টেণ্ট চেপ্টাৰৰ যদি মই কথা ক'ব যাওঁ তেনেহ'লে হিউমেন ফিজিঅ'লজি, জেনেটিক্স, ইক'লজি এইখিনি ভালকৈ চাবা। কেমেষ্ট্ৰিৰ ফৰ্মুলাবিলাক মনত ৰাখিবা, অৰ্গেনিক কেমেষ্ট্ৰিৰ পৰা ৰিয়েকশ্যনবোৰ মনত ৰাখিবা আৰু কেমেষ্ট্ৰিৰ পৰা ডেইলি কমচে কম এটা চেপ্টাৰ লগতে 30 MCQ প্ৰেক্টিছ কৰিবা। ফিজিক্সৰ ফৰ্মুলাৰ কাৰণে এটা নোটবুক বনাই ল'বা, ইম্পৰ্টেণ্ট চেপ্টাৰ কাৰেণ্ট, ইলেক্ট্ৰিচিটি, মডাৰ্ণ ফিজিক্স, অপটিক্স এইখিনি চাবা আৰু ফিজিক্সৰো সেই একে ডেইলি নিউমাৰিকেল 20টা কমচে কম প্ৰেক্টিছ কৰিবা। ডে 11ৰ পৰা 20 হৈছে প্ৰেক্টিছ প্লাছ MCQ ফেজ, ইয়াতে বায়'লজিৰ কমচে কম 60 MCQ ডেইলি, কেমেষ্ট্ৰিৰ পৰা 40 MCQ আৰু ফিজিক্সৰ পৰা 30 MCQ প্ৰেক্টিছ কৰিবা। যদি পোৱা তেনেহ'লে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ এদিনত কমচে কম 2খন কৰি তুমি ক্লিয়াৰ কৰিব ট্ৰাই কৰা আৰু উইক টপিক যদি কিবা থাকে তেনেহ'লে সেইখিনি আইডেণ্টিফাই কৰি কেনে ক'ত কি ভুল, ক'ত অসুবিধা পাই আছা সেইখিনি ক্লিয়াৰ কৰিব ঠিক কৰা। ডে 21 to 25 মক টেষ্ট ফেজ, ইয়াতে ৰিয়েল এক্সাম প্ৰেক্টিছ কৰিবা, মানে এক্সাম পেপাৰখন যদি পোৱা তুমি তেনেহ'লে লৈ কেনে পূৰা সময় ধৰি ল'বা 2 ঘণ্টা আৰু 2 ঘণ্টাত 150 MCQ কমপ্লিট কৰিব ট্ৰাই কৰা। আফটাৰ টেষ্ট তোমাৰ মিষ্টেক যদি হৈছে, নাই হোৱা যদিতো ভালে, আৰু যদি হৈছে ক'ত হৈছে এনালাইজ কৰি কেনে উইক এৰিয়াখিনি ৰিভাইজ কৰা। নেক্সট 26 to 30 ফাইনেলছ ৰিভিজন ফেজ, ইয়াতে ফুল চিলেবাছ ৰিভাইজ কৰিবা, বায়'লজিৰ ফুল চিলেবাছ ৰিভাইজ কৰা, কেমেষ্ট্ৰিৰ ফৰ্মুলাবিলাক, ৰিয়েকশ্যনবোৰ মনত ৰাখিবৰ কাৰণে ট্ৰাই কৰিবা, ফিজিক্সৰো ফৰ্মুলাবোৰ চাবা। লাষ্ট 3 দিনত অকল ৰিভিজন কৰা, নতুন টপিক তুমি একদমেই ট্ৰাই নকৰিবা। এতিয়া মই পঢ়াৰো অকণমান ভাগ কৰি লৈছোঁ। মৰ্ণিং তোমালোকে বায়'লজি পঢ়িব পৰা, মাইণ্ড ফ্ৰেছ হৈ থাকে। আফটাৰনুন কেমেষ্ট্ৰি ট্ৰাই কৰিব পাৰা আৰু ইভিনিঙত ফিজিক্স পঢ়িবা আৰু ৰাতি বিশেষকৈ MCQ প্ৰেক্টিছ কৰিবা আৰু ৰিভাইজ কৰিবা। যদি তুমি ডেইলি কমচে কম 6ৰ পৰা 8 ঘণ্টা সময় পঢ়াত দিয়া তেনেহ'লে এই এক্সামটো আৰামছে ক্ৰেক কৰিব পাৰা। চ' ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ কৰিবা আৰু কিবা ডাউট থাকিলে কমেণ্ট কৰিবা। এণ্ড থেংকছ ফৰ ৱাটছিং।